গাঁৱত কিমান বদনাম হৈছে জানো নহয় তাৰ কথা এতিয়া পাহৰি যা আগৰ দৰে লেটিপেটি কৰি থাকিলে নহয় পিতাই এই লক্ষী পুলিচৰ মানুহ কোনো ধৰণৰ বেআইনী কামত লিপ্ত হ'বলৈ মই দিব নোৱাৰো আহ বল দেখিলি মোৰ কথা কেনেকৈ আখৰে আখৰে ফলিয়ালে তই মোৰ কথা গুৰুত্বই নিদিয় সেই তোক মই ভাল পাওঁ গুণেহে কৈছো মৌজাদাৰৰ বোৱাৰী হলেতো ভালেই আছিল পাছে মাষ্টৰ ঘৰৰ বোৱাৰী হবলৈ ওলোৱা কাৰণেহে কৈছো মাষ্টৰ ঘৰৰ বোৱাৰী হলে কিডাল পাবগৈ হেৰাও ইমানবোৰ কথা মই পুলিচৰ মেথাৰে ভাবিবই পৰা নাছিলো ইছ কেনেকৈ যে ঘৰখন দুফাল হৈ গ'ল ভাব ভাব মই আহো দে তাইক পাৰিলে ল'ৰা এটা চাই ভাল ঠাইত গতাই দে বুজিছ আহো দে ডাঙ এডালো দিব নোৱাৰে বৰ কাম কৰা দেখুৱাই দিনৰ দিনটো কি কৰি থাকে ক'ব নোৱাৰো তোৰ দৰ্জাত কাপোৰকেইটা জেওৰাখনতে থব পাৰিলেহেঁতেন বাইদেউ জেওৰাখন পচা জেওৰাখন দিয়াবলেতো কাৰোৰে খবৰে নাই ডাঙ এডাল দিয়া ল'বা কি ভাবে আছে খাওক ঠাণ্ডা হ'ব নহয় মানে নতুনকে ঘৰখনলৈ গ'লে অলপ খেলি মেলি হ'বই ওলাই যোৱা মানুহৰ কথা তই নেভাবিলেও হ'ব ইয়াত আছ যেতিয়া তই আজে বাজে কথা চিন্তা কৰাৰ দৰকাৰ নাই নিজৰ সুবিধাৰ কাৰণে নিজে ওলাই গৈছে মাষ্টৰ চাকৰি কৰে নহয় চলি থাকিব তই চুপচাপ খা আৰু দোকানৰ পৰা হেৰি নহয় কিবা ক'বা নেকি মানে মই ক'ব খুজিছিলো মানে মোৰ মনটো একেবাৰে ভাল নালাগে আজিকালি মনটোৱে ক'লেও দেহাটো একেবাৰে বেয়া মই জানিছোৱেই নহয় সেইকাৰণেতো মই প্ৰেছাৰৰ ঔষধ সলনি কৰি আনিছো নহয় মানে বাবাটোৱে কৈছিলে এই জানো নহয় ৰেচনৰ পইচাকেইটা দি আহিছো এইখন তোমালৈ আনিছো আৰু বাবাটোলৈ চাৰ্ট এটা আনিছো নিজৰ কাৰণে হ'বলৈ একো এটা নললে দৰমহাকেইটা পাই লগে লগে শেষ কৰি পেলালে নেকি নাই নাই লোৱাচোন আৰু এই টকা 2000 লোৱা ৰাতিপুৱাই দি আহিব দিয়ক বাবাটোৱে কথা এটা কৈছিল জানো টিউচনৰ পইচাকেইটা পালে মই তাক চাইকেলখন আনি দিম সি আৰু লোকৰ চাইকেল টানি ফুৰিব নালাগে আৰু এটা কথা মই গাঁৱলীয়া বেংকত গৈ তাৰ কাৰণে লোনৰ কথাও পাতি আহিছো হয়নে সি কথা এটা কৈছিল তাৰ বোলে খেতি বাতি কৰাত মন নাই তই বৰ ভয় খোৱা দেই ভয় খালি ইছ ৰাম গোটেইখন দেখোন বোকা স্নো পাউডাৰৰ মাজত আকৌ ধান নহয় নহয় বোকাৰ মাজতহে হয় বল ধুই লবি বল চাও অচিনাকি মানুহৰ কি চাই আছ তই পানী পাই পানী পৰুৱা বঢ়া দি তোৰ মৰমবোৰ যদি দিনে দিনে বাঢ়ি গ'লহেঁতেন যা এইটো পানী পাই নাছিলে পানীৰে পৰুৱা
দিছে হিয়া যৌবন হাৰে জালে দেহৰ ভাজে ভাজে মনুৱা কলুৱা তোমাকেই পাবলে